মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। ছাবজেক্ট ইংলিছ ক্লাছ 1, চেপ্টাৰ নেম ফেমিলি। অৰ্থাৎ ফেমিলি শব্দৰ অৰ্থ হ'ল পৰিয়াল। হু আৰ দ্য পিপুল ইন দ্য পিকচাৰ্ছ। যে পৰিয়ালত মানুহবিলাক কোন কোন হয় সেইটো বিষয়ে আমাক আলোচনা কৰিব কৈছে। প্ৰথমে মই পিকচাৰটো দেখুৱাই আছোঁ। তলফালৰ পৰা আমি ওপৰফাললৈ আলোচনা কৰিম। ল'ৰাজনৰ পৰা ষ্টাৰ্ট কৰিম। ব্ৰাদাৰ, ফাদাৰ, গ্ৰাণ্ডফাদাৰ, গ্ৰাণ্ডমাদাৰ, মাদাৰ এণ্ড ছিষ্টাৰ। এতিয়া মই অসমীয়াত ক'ম। ব্ৰাদাৰ ভায়েক, ফাদাৰ দেউতা, গ্ৰাণ্ডফাদাৰ আতা, গ্ৰাণ্ডমাদাৰ আইতা, মাদাৰ মা, ছিষ্টাৰ ভনীয়েক। এতিয়া আমাৰ চেপ্টাৰৰ মূল বিষয়খিনি তলত দিয়া আছে। সেইখিনি প্ৰথমে মই দুবাৰ গাই দিম, তাৰপিছত অসমীয়াত ভাঙনি কৰি বুজাই দিম। দিছ ইজ ৰহনছ ফেমিলি। ৰহন লিভছ উইথ হিজ গ্ৰাণ্ডফ্ৰেণ্ডছ। ৰহন হেজ এ কিউট চিষ্টাৰ্ছ। Rohan's father is only child of his parents. Rohan's grandmother loves his mother very much. They are happy family. এইখিনি আছিল চেপ্টাৰৰ মূল বিষয়বস্তু। আকৌ এবাৰ গাই আছোঁ। This is Rohan's family. Rohan lives with his grandfriends. Rohan has a cute sister. Rohan's father is only child of his parents. Rohan's grandmother loves his mother very much. They are a happy family. This is Rohan's family. এইটো ৰহনৰ পৰিয়াল। Rohan lives with his grandfriends. ৰহনে তাৰ ককা আইতাৰ লগত বসবাস কৰিছিল। Rohan has a cute sister. ৰহনৰ এজনী ধুনীয়া ভনীয়েক আছে। Rohan's father is only child of his parents. ৰহনৰ দেউতাক আছিল তাৰ ককা আইতাৰ একমাত্ৰ ল'ৰা। Rohan's grandmother. ৰহনৰ আইতা loves ভাল পাইছিল his mother তাৰ মাকক very much বহুত ভাল পাইছিল। They are a happy family. সিহঁত এটা সুখী পৰিয়াল। এতিয়া পৰিয়ালত থকা ব্যক্তিকেইজনক বাকচত দিয়া আছে। প্ৰথম বাকচৰ পৰা মই গাই যাম। গ্ৰাণ্ডফাদাৰ অৰ্থাৎ আতা বা ককা। গ্ৰাণ্ডমাদাৰ আইতা বা আবু। ফাদাৰ দেউতাক। মাদাৰ মা। ব্ৰাদাৰ ভায়েক। ছিষ্টাৰ ভনীয়েক। এই আছিল ৰহনৰ পৰিয়ালৰ 6জনী মানুহৰ বিষয়ে কোৱা এটা চেপ্টাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।